নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সমৰ পৰ্টেলত এপ্লাই কৰা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' যিসকলে ফ্ৰী এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে এই ভিডিঅ'টো চাব ঠিক আছে বহুতে আগৰ ভিডিঅ'টোত কমেন্ট কৰি সুধি আছিলে বহুতৰ কিছুমান কনফিউজন আছিলে আজি সেই গুটেখিনি আপোনালোকক ক্লিয়াৰ কৰি দিম এখন নটিচো ইতিমধ্যে প্ৰকাশ পাইছে বহুতে ভয় খাই আছিলে যে ৰেশন কাৰ্ডৰ জেগাত ইনকম সাৰ্টিফিকেট আপলোড কৰিলো বা ইনকম সাৰ্টিফিকেটৰ জেগাত ৰেশন কাৰ্ড আপলোড কৰিলো এতিয়া মোৰ কি হ'ব যে মোৰ ইনকম সাৰ্টিফিকেট আছে ৰেশন কাৰ্ড নাই ৰেশন কাৰ্ড আছে ইনকম সাৰ্টিফিকেট নাই ফ্ৰী এডমিশ্যন পাম নে নাপাম ইতিমধ্যে 19 তাৰিখে এখন নটিচ প্ৰকাশ পাইছে নটিচখনত ক্লিয়াৰলি মেনশ্যন কৰি দিয়া আছে both document আপোনাৰ both যদি ৰেশন কাৰ্ড আছে বা ইনকম সাৰ্টিফিকেট আছে দেন আপুনি ফ্ৰী ওয়েভাৰ স্কিমটোৰ বাবে এলিজিবল হ'ব ঠিক আছে যদি আপোনাৰ ওচৰত ৰেশন কাৰ্ড আছে তেতিয়া আপুনি ফ্ৰী এডমিশ্যন পাব যদি আপোনাৰ ইনকম সাৰ্টিফিকেট আছে ইনকম সাৰ্টিফিকেট মেবি 2 লাখৰ তলত থাকিব লাগিব 2 লাখ নে 4 লাখ হেতু মই সিওৰ হোৱা নাই এতিয়ালৈকে হেতু যদি সিওৰ হও মই নেক্সট ভিডিঅ'ত মই জনাই দিম ইনকম সাৰ্টিফিকেট আৰু ৰেশন কাৰ্ড থাকিলে আপোনালোকে ফ্ৰী এডমিশ্যন লাভ কৰিব ইনকম সাৰ্টিফিকেটত কিমান থাকিব লাগিব হেতু আপোনালোকে এবাৰ কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব সমাৰ্ট পৰ্টেলত যেটো কন্টাক্ট আছ অপচন আছে তাত গৈ পেলাই আপোনালোকে কন্টাক্ট নাম্বাৰ কালেকচন কৰি যোনখন কলেজত আপুনি এডমিশ্যন ল'ব বিচাৰে সেইখন কলেজত আপোনালোকে যোগাযোগ কৰিব পাৰে নটিচ ইতিমধ্যে প্ৰকাশ পাই গৈছে ইন কেছ যদি আপোনাৰ ৰেশন কাৰ্ড নাই তেনেহলে ইনকম সাৰ্টিফিকেট দিও আপোনালোকে ফ্ৰী এডমিশ্যন ল'ব পাৰিব এটা বহুতৰ কি হৈছে ডকুমেন্টখিনি ৰি আপলোড কৰিবলৈ কৈছে ঠিক আছে ডকুমেন্টখিনি কাৰেকচন কৰিবলৈ কৈছে আপুনি যদি ভুল ডকুমেন্ট আপলোড কৰিছিলে ধৰিলক আপুনি পিআৰসি অহা নাছিলে ৰিসিভ আপলোড কৰি দিছে কিছুমানে আধাৰ কাৰ্ডৰ বেক সাইড আপলোড কৰি দিছে ইনকম সাৰ্টিফিকেটৰ জেগাত আপুনি যত ৰেশন কাৰ্ড আপলোড কৰিব লাগে তো ইনকম সাৰ্টিফিকেট আপলোড কৰি দিছে সেইখিনি এতিয়া ৰি আপলোড কৰিবলৈ আপোনালোকক মেইল পঠিওৱা হৈছে ইমেইল যোগে আপোনালোকক জনোৱা হৈছে সেইভাবে কৈছো প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে নিজৰ ইমেইলটো এবাৰ চেক কৰক ইমেইল যদি গৈছে আপোনালোকৰ পাৰ্টিকুলাৰ যিকোনো এখন কলেজৰ পৰা দেন আপুনি ডকুমেন্টখিনি ৰি আপলোড কৰিব লাগিব এটা মোৰ এজন ক্যান্ডিডেটৰ ৰি আপলোড কৰিবলৈ কৈছে কেনেকৈ ৰি আপলোড কৰিব লাগিব কি কৰিব লাগিব সম্পূৰ্ণ প্ৰসেছটো দেখাই দিম ভিডিওটো আপোনালোকে চাই লওক যদি আপোনাৰ মেইল অহা নাই তেও বুলিও আপোনালোকে এবাৰ লগইন কৰি চক নিজৰ প্ৰফাইলটো কেনেকৈ ৰি আপলোড কৰিবলৈ আহিছে নেকি বহুতৰ মেইল নাযাবও পাৰে যদি মেইলটো ভুল হৈ আছে বা মেইল যদি আপুনি বেলেগৰ দি থৈছে তেনে ক্ষেত্ৰত আপোনাৰ মেইল নাযাবও পাৰে সেইবাবে আপুনি নিজৰ ইমেইল আইডি পাছপোৰ্ট দি পেলাই লগইন কৰি নিজে এবাৰ চেক কৰি লওক নিজৰ প্ৰফাইলটো সকলো ঠিকে আছে নে নাই 22 তাৰিখলৈকে কলেজ সিলেকশন কৰিব পাৰিব যদি এতিয়াও যদি আপুনি কৰা নাই কলেজ সিলেকশন তেনেহলে আপোনালোকে কলেজ সিলেকশনটো কৰি ৰাখক আৰু ফ্ৰী ওয়েভাৰ স্কিমৰ বাবে আৰু এটা অপচন আপুনি ইয়েস কৰিব লাগিব তেতিয়াহে ফ্ৰী এডমিশ্যন পাব বাৰম্বাৰ কৈ আছো মই ফ্ৰী ওয়েভাৰৰ বাবে এটা অপচন আছে যেটো ইয়েস কৰিব লাগিব তাৰ পাছতহে আপোনালোকে তাত ইনকম আপলোড কৰিব লাগিব নে দুটা আছে এটা ৰেশন কাৰ্ড আপলোড কৰিব লাগিব আৰু এটা ইনকম আপলোড কৰিব লাগিব হেতু মই দেখুৱাই দিছো আপোনালোকক ইয়াত আপোনালোকে দেখিছে মই লগইন কৰিলো প্ৰফাইলটো লগইন হৈ গল নটিচত আহিছে কলেজ ইউনিভাৰ্সিটি requesting you to re-upload some document আপোনালোকৰ হেৰে বুলি এটা ৰঙাকে পপআপ উইন্ডো আহি যাব ক্লিক here to re-upload আৰু বা আপোনাৰ সাইডত যেটো ৰি-আপলোডৰ অপচন আছে দেখিছে আপোনালোকে ডকুমেন্ট ৰি-আপলোডিং তাত ক্লিক কৰিলো আপোনালোকে দেখিবলৈ পাব আৰু আপোনালোকে যদি এখন কলেজতে কৰি নাৰাখিব 2-3 খনত কৰি ৰাখক মই আগৰ ভিডিঅ'ৰে কৈছো নিয়াৰেষ্ট যিমান কিখন আছে যিমান কিখন আপুনি লম বুলি ভাবি আছে গুটি কিখনটা আপোনালোকে কৰি ৰাখক ঠিক আছে ম্যাক্সিমাম আপুনি 10 খন কৰিব পাৰিব Click here to re-upload বা document re-upload সাইডত যেটো অপচন আছে এই দুইটাৰ ভিতৰত যিকোনো এটা ক্লিক কৰিলে আপোনালোকৰ ডকুমেন্ট re-upload কোনটো ডকুমেন্ট re-upload কৰিবলৈ কৈছে হেতু আপোনালোকৰ শো কৰিব দেখিছে ডকুমেন্ট re-upload ৰেজিষ্ট্ৰেচন নম্বৰ তাৰ পাছত ডকুমেন্টটো আহিছে ৰেশন কাৰ্ড উইথ ক্লিয়াৰলি ভিজিবল আপোনালোকৰ বেনিফিচিয়াৰী এখিনি ক্লিয়াৰলি ভিজিবল হ'ব লাগিব মানে আপোনাৰ যেটো ফ্ৰন্ট সাইড আছে যেহেতু সকলোৰে মাকৰ নামতে ৰেশন কাৰ্ডটো থাকে ৰেশন কাৰ্ডৰ প্ৰথম পেজটো যত নেকি আপোনাৰ মাৰ ডিটেইলছ খিনি থাকে ৰেশন কাৰ্ডৰ নাম্বাৰটো থাকে তাৰ বেক সাইডে গুটেখিনি ফ্যামিলি ডিটেইলছ খিনি থাকে সেইখিনি আপলোড কৰিব লাগিব ইয়া দেইছে ডকুমেন্ট ৰি-আপলোড ৰেশন কাৰ্ড যত নেকি মই আগতে ইনকমখন আপলোড কৰি ৰাখিবলৈ কৈছিল কাৰণ 12 তাৰিখৰ আগলৈকে ইনকম সাৰ্টিফিকেট আপলোড কৰা অপচনটো আছে তাৰ পাছতহে ৰেশন কাৰ্ড আপলোড কৰিবলৈ দিলে এটা দেখিছে আপোনালোকে সিলেক্ট ফাইল অপচনটোত গৈ পেলাই আপোনালোকে যিখন ৰেশন কাৰ্ড আছে সেইখন সিলেক্ট কৰি আপলোড কৰি ল'ব সাইজটো হৈছে 10 to 500 KB ভিতৰত অলপ বেছি হলো আপোনালোকৰ আপলোড হৈ যায় দেখিছে যিসকলে 12 তাৰিখৰ আগতে ৰেজিষ্ট্ৰেচন কৰি ৰাখিছিলে প্ৰফাইলটো কমপ্লিট কৰি ৰাখিছিলে তেতিয়াটো ইনকম আপলোড কৰিবলৈ কৈছিলে এটা ইনকম নথকা জাগাত বহুতে ইনকমৰ ৰিসিপ্টটো আপলোড কৰি দিছিলে বা ইনকম সাৰ্টিফিকেট যিসকল আছিল তেওঁলোকে ইনকম আপলোড কৰি দিছিলে এতিয়া সেই সকলক ৰেশন কাৰ্ড আপলোড কৰিবলৈ কৈছে ইনকেস যদি আপোনাৰ ৰেশন কাৰ্ড নাই তেনেহলে নালাগে কাৰেকচন কৰিব পুনৰ আপোনালোকে ইনকমখিনি আপলোড কৰি দিব কাৰণ ইনকম সাৰ্টিফিকেট বা ৰেশন কাৰ্ড যিকোনো এখন ডকুমেন্ট হলে আপোনালোকে ফ্ৰী ওয়েভাৰ যেটো স্কিম আছে যেটো ফ্ৰী এডমিশ্যন আছে হেতু লাভ কৰিব এটা মই ইয়াত ৰেশন কাৰ্ডখন আপলোড কৰি দিছো এটা ভাবিব আপোনালোকে মইতো 5 খনত কৰিছিলো এখন কলেজৰ পৰাহে মোৰ ৰি-আপলোড কৰিবলৈ কোৱা হৈছে কাৰণ প্ৰতিখন কলেজে বেলেগ বেলেগকে আপোনালোকক ৰি-আপলোড কৰিবলৈ ক'বও পাৰে এটা বহুতে নকবও পাৰে যেহেতু আপুনি অলৰেডি ইনকমখন আপলোড কৰি ৰাখিছে সেইবাবে কৈছো আকৌ পুনৰ যেতিয়া 23 তাৰিখে কাৰেকচন উইন্ডোটো ওপেন হ'ব
যিহেতু আপোনাৰ ৰেচন কাৰ্ড আপলোড কৰিবলৈ অপশ্যনটো দিছিলে ৰেচন কাৰ্ড বুলি লিখা আহিছে এতিয়া সেইবাবে আপোনালোকে 23 তাৰিখে কাৰেকশ্যনৰ সময়টো প্ৰফাইলটো এবাৰ কাৰেকশ্যন কৰি তাত ৰেচন কাৰ্ডখন আপলোড কৰি দিব ঠিক আছে এতিয়া মই যেহেতু ৰেচন কাৰ্ডখন আপলোড কৰি দিলোঁ দেখিছে মোৰ পপআপ উইণ্ডটো আঁতৰি গৈছে যিটো ৰি-আপলোড কৰিবলৈ অপশ্যন আছিলে সেইটো মোৰ আঁতৰি গৈছে পুনৰ মই ডকুমেণ্ট ৰি-আপলোড অপশ্যনটো ক্লিক কৰিলোঁ ইয়াত কোনো ধৰণৰ ডকুমেণ্ট এতিয়া বৰ্তমান ৰি-আপলোড কৰিবলগীয়া হৈ থকা নাই সকলোখিনি মোৰ আপলোড হৈ গৈছে এতিয়া দেখিছে আপোনালোকে নিজৰ প্ৰফাইলটো এবাৰ চেক কৰক যদি ৰি-আপলোড কৰিবলৈ আহিছে দেন আপোনালোকে ৰি-আপলোড কৰক তাৰপিছত আছে এটা আপডেট ফেমিলি ইনকম দেখিছে আপোনালোকে আপডেট ফেমিলি ইনকম ডিটেইলছ সেই ডিটেইলছটো আপোনালোকে কি কৰিব লাগিব যদি আপুনি ফ্ৰী ৱেভাৰ স্কিমৰ আন্ডাৰত পৰে যদি আপোনাৰ ৰেচন কাৰ্ড আছে দেন আপোনালোকে এই অপশ্যনটো ইয়েছ কৰিব লাগিব ইন কেছ যদি আপুনি নো কৰি দিয়ে তেনেহ'লে কাৰেকশ্যন কৰিব নোৱাৰিব এইটো আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব যদি আপোনাক ফ্ৰী এডমিশ্যন লাগে দেন ইয়েছ কৰিব ইয়েছ কৰাৰ পাছত ভিউ ফাইল আহিব অলৰেডি যিহেতু মই ৰেচন কাৰ্ডটো আপলোড কৰিছোঁ ভিউ ফাইলত আপোনালোকৰ ৰেচন কাৰ্ডটোৱে শ্ব' কৰিব ইয়াত দেখিছে ৰেচন কাৰ্ডটো মোৰ শ্ব' কৰিছে অকণমান সময় টাইম লাগিব লোডিং হ'বৰ বাবে ইয়াত মোৰ ৰেচন কাৰ্ডটোৱে শ্ব' কৰিব সেইবাবে কৈছোঁ দুটা অপশ্যন আছে যদি ৰি-আপলোড কৰিবলৈ আছে ৰি-আপলোড কৰক আৰু যদি ৰি-আপলোড কৰিবলৈ অহা নাই দেন আপুনি যিটো ফেমিলি ইনকম ডিটেইলছ আছে যিটো বক্স আছে এড হোষ্টেলৰ ছাইডত মই কাৰ্চিন দি আপোনালোকক দেখুৱাই দিছিলোঁ তাত গৈ পেলাই আপোনালোকে ইয়েছ কৰি পেলাই আপোনালোকৰ যিখন ডকুমেণ্ট আছে সেইখন আপলোড কৰক বা যদি আপোনাৰ ভিউ ফাইল বুলি আহিছে ডাইৰেক্ট এতিয়া ছাবমিট অপশ্যনটোত ক্লিক কৰক ঠিক আছে মোৰ দেখিছে ৰেচন কাৰ্ডখন শ্ব' কৰিছে এতিয়া মই ছাবমিট অপশ্যনটোত ক্লিক কৰি দিম তেতিয়া আপোনালোকৰ ফ্ৰী ৱেভাৰ স্কিমটোৰ বাবে আপুনি এলিজিবল হৈ যাব এইদৰে আপোনালোকে ডকুমেণ্ট যদি ৰি-আপলোড কৰিবলৈ আহিছে ৰি-আপলোড কৰি ল'ব পাৰিব আৰু চিন্তা কৰিব নালাগে ইনকম চাৰ্টিফিকেট ৰেচন কাৰ্ড যিকোনো এখন ডকুমেণ্ট হ'লে আপোনালোকে ফ্ৰী এডমিশ্যনটো লাভ কৰিব 23 তাৰিখৰ পৰা কাৰেকশ্যন উইণ্ড' অপেন হ'ব কাৰেকশ্যন উইণ্ড' অপেন হোৱাৰ লগে লগে কিদৰে আপোনালোকে ডকুমেণ্ট কাৰেকশ্যন কৰিব পাৰিব যদি আপুনি ফিল আপ কৰোঁতে কিবা ভুল কৰিছিলে তেনেহ'লে সেইখিনি কেনেকৈ কাৰেকশ্যন কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছটো মই দেখুৱাই দিম 23 তাৰিখৰ দিনে এটা ভিডিঅ' দি দিম তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে লগালগ ন'টিফিকেশ্যনখিনি লাভ কৰে নেক্সট স্কলাৰশ্বিপৰ ওপৰতো ভিডিঅ' লাহে লাহে দি থাকিম এইখিনি পাবৰ বাবেও আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যিসকল বন্ধুবৰ্গৰ এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান দিছে তেওঁলোকক এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব ঠিক আছে আৰু কিছুমান কলেজত ফৰ্মখন জমা লৈছে এতিয়া আপোনালোকে যিখনত কৰিছে এবাৰ হেল্পলাইন নাম্বাৰত গৈ পেলাই আপোনালোকে কণ্টেক্ট আছত গৈ পেলাই নাম্বাৰখিনি কালেক্ট কৰি যোগাযোগ কৰি চাব তাত অফলাইন ফৰ্ম জমা লৈছে নেকি অৰ্থাৎ আপুনি যিখন কলেজত এপ্লাই কৰিছে সেই কলেজখনৰ যিখন ফৰ্ম আছে সেইখন প্ৰিণ্ট ফৰ্মত গৈ প্ৰিণ্ট কৰি ল'ব তাৰপাছত যদি কলেজত কেনেবাকৈ জমা লৈছে ডকুমেণ্টৰ সৈতে আমাৰ এইফালে দুখনমান কলেজত জমা লোৱা শুনিবলৈ পাইছোঁ সেইবাবে যদি আপোনালোকে যিকেইখনত কৰি ৰাখিছে তাত যদি জমা লৈছে ইনকেছ যদি জমা লৈছে তেনেহ'লে প্ৰিণ্ট কৰি পেলাই আপোনালোকে জমা দি দিব এনেই পৰাপক্ষত জমা কৰাৰ কোনো প্ৰয়োজন নাই যিহেতু এইদৰে এপ্লাই কৰিলে হৈ যায় গোটেইখিনি 23 তাৰিখৰ পৰা 25 তাৰিখলৈকে কাৰেকশ্যন উইণ্ড' অপেন হ'ব তেতিয়া মই এটা নতুনকৈ ভিডিঅ' দি দিম ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আছিল